Hello guys, welcome back to my YouTube channel Liketa 0.plus আৰু বহুদিন ভিডিও বনোৱা নাই আৰু ভিডিও নবনোৱাৰ কাৰণটো গমে পাইছা যিহেতু অনলাইন এপ্লাই হৈ আছিল অসম পুলিচৰ গ্ৰেড 4 হওক এবি ওবি এসআই সবৰে অনলাইন হৈ আছিল আৰু যেহেতু অনলাইন হৈ আছিল বিশেষ তেনেকৈ ভিডিও বনাব লগা কোনো প্ৰয়োজন নাই বাকি যিসকলে যোৱা বছৰ চাকৰি পালে সিহঁতে সবে জয়েন কৰিছে আৰু মইনো কি ক'ম আৰু বাকি যেহেতু এটা এপ্লাই হৈ গ'ল এটা বহুতৰে মনত ডাউট আছে এপ্লাইটো কৰিলা বাকি তাৰ পিছত কেনেকা কি প্ৰসেস হ'ব এতিয়া এপ্লাই কৰাৰ পিছত এইবিলাক ইনফৰমেশন দি যাম যে কেনেকৈ কি প্ৰসেস হ'ব গ্ৰেড 4 ৰ স্পেশালি মই গ্ৰেড 4 ৰ ভিডিও বেছিকৈ বনাওঁ বাকি তথাপি আপোনালোকে কমেন্ট কৰিলে গ্ৰেড 3 ৰ বিষয়ে কৈ যাম বাকি গ্ৰেড 4 ৰ ভিডিওটো বনাই থাকো বাকি কেনেকা প্ৰসেসত ইন্টাৰভিউ হ'ব বা কেনেকৈ তোমালোকে নিজকে ৰেডি কৰিব লাগিব তাৰ ওপৰত মই ভিডিও বনাই যাম আগলৈ আৰু বাকি আজি ভিডিওটো বনালো কিয় মানে ইয়াৰ আগৰবাৰ যিসকল ল'ৰা ভৰ্তি হলে সেইসকলৰে হওক বা যিসকলৰ এইবাৰ চাকৰি নহল সেইসকলে বহুতে কমেন্ট কৰা আছিলে যে আগতে যে গ্ৰেড 4 ৰ মানে স্যালাৰি কিমান পাম বা অসম পুলিচ গ্ৰেড 4 ৰ মানে স্যালাৰি ষ্টাৰ্টিং স্যালাৰি কিমান হ'ব তেনেকৈ বহুতৰে কোৱেশ্চন আছিলে আৰু এতিয়ালৈকে সুধি থাকে বহুতে কমেন্টও কৰে বা মোক হোৱাটছআপত মেছেজ কৰে আৰু বাকি আগতেও মই তেনেকা ভিডিও বনাইছিলো বেলেগ বেলেগ স্যালাৰি স্লিপ দেখাইছিলো আগতে ইয়াৰ আগৰ বছৰ পোৱা ল'ৰাখিনি কিন্তু যেহেতু এতিয়া নতুনকৈ ল'ৰাখিনি জয়েন কৰিলে মোৰ সাবস্ক্ৰাইবাৰৰ ভিতৰতো বহুতখিনি ল'ৰাৰে চাকৰি হৈ গ'ল আৰু তাৰ ভিতৰৰ এজন সাবস্ক্ৰাইবাৰৰ মোৰ স্যালাৰি স্লিপ এখন মই ডাউনলোড কৰি মানে তাৰ পৰা লৈ কিনে বাকি সেইখন এটা ভিডিও বনাই দেখাবলৈ মই এখন ৰাখিছিলো আৰু বাকি সেইখন এতিয়া ভিডিও সহকাৰে মই A to Z বুজাই দি আছো যে কোড কেনেকৈ বেসিক পে পালে কিমান ডিএ পালে বা কি এলাউন্স পালে বা কি গোটেইখিনি গ্ৰছ পেমেন্ট কিমান হ'ব বা নেট পে ইন হেড হাতত কিমান পালে গোটেইখিনি দেখাই দি আছো বাকি ভিডিওটো স্ক্ৰিনত চাই থাকিব শেষলৈকে চাব তেতিয়ালে ধুনীয়াকৈ বুজি পাব আৰু এইখন আছে স্যালাৰি স্লিপ এইখন স্যালাৰি স্লিপ চাওক আপোনালোকে ইহঁতে একচুয়ালি ডিসেম্বৰ মাহৰ পৰা স্যালাৰি পাইছিলে যেহেতু ডিসেম্বৰ মাহৰ পুৰা গোটেই মাহটো কমপ্লিট হোৱা নাছিলে যেহেতু মাজতে জয়েন কৰিছিলে সেইকাৰণে ডিসেম্বৰ মাহৰ স্যালাৰি স্লিপটো দেখুৱা নাই যেটো সেকেন্ড স্যালাৰি পাইছে মানে জানুৱাৰী মাহত যিখন গোটেই মাহটো স্যালাৰি পাইছে সেইখন দেখাইছে এইটো চাওক জানুৱাৰী 2026 ৰ এইটো হল চাওক দেখাই আছো এটা জানুৱাৰী মাহত 2026 ৰ আৰু ইয়াতে কি পায় মই এটা এটাকৈ কৈ গৈ আছো বাকি চাই থাকিব বাকি প্ৰথমতে ইয়াতে কয় কি বেসিক পে মানে বেসিক পে কাক কয় চাওক বেসিক পে বুলি মানে পে বেন থাকে বেসিক পে ভিতৰত মানে পে বেন আৰু গ্ৰেড পে থাকে আৰু নৰমালি গ্ৰেড 4 ৰ বেসিক পে আৰম্ভ হয় 12000 ৰ পৰা 52000 ৰ ভিতৰত মানে ষ্টাৰ্টিং 12000 আৰু তেনেকৈ লাহে লাহে বাঢ়ি গৈ 52000 লৈকে যায় আৰু গ্ৰেড পেটো থাকে 3900 গ্ৰেড 4 ৰ মানে অসমৰ প্ৰায় গোটেইখিনি 4 গ্ৰেডৰ পোষ্টৰ প্ৰায় একেই হয় এনেকৈ 3900 আৰু এই দুইটা মিলাই কিনে হয় 15900 টকা মানে টোটাল বেসিক পে হল স্টার্টিং বেসিক পে 15900 টকা আৰু এখিনিৰ বৰ্তমান ডিএ চলি আছে 58% আৰু 58% তো মানে যেটো 15900 টোটাল পালে হেতুৰ ওপৰত মানে কি তাৰে 58% যেতিয়া উলাবা তেতিয়া পাবা কিমান তেতিয়া পাবা 9222 টকা আৰু এইজনৰে 9222 টকা পাইছে এটো দেখাই দিলো আৰু নেক্সট ইহঁতে পায় মেডিকেল এলাউন্স এটা পায় মেডিকেল এলাউন্সটো সবে একে পায় তোমালোকে লাগিলে গ্ৰেড 3 হয় গ্ৰেড 4 হয় অসমৰ প্ৰায় গোটেইখিনি প্ৰায় একেই পায় মেডিকেল এলাউন্সটো 600 টকা পায় আৰু গ্ৰেড 4 টো 600 টকা পাইছে আৰু লগতে আদাৰ এলাউন্সত 2500 টকা আদাৰ এলাউন্স মানে কি হয় এটো যেনেকৈ অসম পুলিচৰ বেটেলিয়নত সোমাইখিনি ৰেশন মানে পায় কিন্তু যেনেকৈ হোম গাৰ্ডৰ আন্ডাৰত যিখিনি গ্ৰেড 4 ত সোমাইছে বা এসআৰএফ হওক এআইএসএফ হওক বা কিছুমান এনেকুৱা ডিপাৰ্টমেণ্ট আছে তাতে এইচআৰএ মানে ৰেশন মানে নেপায় যেনেকৈ চিভিলৰ যিকোনো এডিআৰএফ যিবিলাকে সোমাইছে সেইবিলাকৰ ৰেশন মানেটো নেপায় গ্ৰেড 4 কিন্তু অসম পুলিচৰ বেটেলিয়নত সোমালে এইখিনি অলপ বেছিকৈ পায় তাকে 2500 টকা পায় আৰু এই গোটেইখিনি মিলাই কিনে টোটেল গ্ৰছ স্যালাৰি বনিছে কিমান 28222 টকা আৰু কিন্তু 28222 টকা গ্ৰছ স্যালাৰি বনিলো এইখিনি একাউন্টছত নোহোমাই ইয়াৰ পৰা কিছুমান কাটিব লগা আছে আৰু কি কাটিব দেখাই আছো আৰু প্ৰথম কাটিছে চাওক এটো যেটো এনপিএস তোমালোকে পেনশনৰ বিষয়ে নিশ্চয় জানা এটো যেটো এনপিএস কাটে মানে যেটো নিজৰ পেনশনৰ কাৰণে এটো তোমাক পিছত বুজাই দিম এনপিএস মানে কি হয় কি পেনশন হয় এটো বা বেলেগ ভিডিও চালেও বুজিব বহুতে ইয়াৰ ওপৰত ভিডিও বনাইছে মই পিছত এদিন বনাম নিশ্চয় বাকি এনপিএছত কাটিছে 2512 টকা আৰু
GIS কাটিছে 30 টকা। একচুৱেলি GISটো গ্ৰেড 4ত 100 টকাকৈ কাটে আৰু যিখিনি গ্ৰেড 3 আছে 200 টকা কাটে, কিন্তু ইহঁতৰ কেলৈ 30 টকা কাটিলে সেইটো ময়ো বুজি পোৱা নাই। যি নহওক ইহঁতৰ 30 টকা কাটিছে। আৰু বাকী আৰু কাটিছে এইটো চাওক P-Tax, মানে এইটো P-Tax কাটিছে 208 টকা আৰু বেলেগ কাটা নাই। বাকী এইখিনিয়ে আৰু গোটেইখিনি চৰি আৰু এটা আছে মানে MMSLY, মানে এইটো মেডিকেল আৰু মেডিকেল ইঞ্চুৰেঞ্চৰ কাৰণে যিটো নতুনকৈ 2024-25 মানৰ পৰা হ'ল নেকি চাগে, আমি সোমোৱাৰ পিছত হৈছে এইটো আৰম্ভ। যি নহওক আজিকালি 125 টকা গ্ৰেড 4ৰ কাটে আৰু যিখিনি গ্ৰেড 3 হয় সিহঁতৰ অলপ বেছিকৈ কাটে, প্ৰায় 225 টকা কাটে। বাকী ইহঁতৰ 125 টকা কাটিছে আৰু টোটেল ডিডাকশ্যন হৈছে, মানে গোটেইখিনি মিলাই কিনে টোটেল ডিডাকশ্যন কিমান হৈছে এইটো মই দেখাই দি আছোঁ। টোটেল ডিডাকশ্যন হৈছে এইটো। টোটেল ইহঁতৰ গোটেইখিনি NPS বা P-Tax, GIS, মেডিকেল ইঞ্চুৰেঞ্চৰ কাৰণে গোটেইখিনি মিলাই কিনে টোটেল ডিডাকশ্যন হৈছে 2875 টকা। আৰু মানে গ্ৰছ চেলাৰী কিমান আছিলে 28,222 টকা। আৰু 28,222 টকাৰ পৰা 2875 যেতিয়া মাইনাছ কৰিবা কিমান ওলাব 25,347 টকা। আৰু এইটো হৈছে ইন হেণ্ড চেলাৰী বুলি কয়, মানে নেট এমাউণ্ট মানে ইন হেণ্ড এইটো একাউণ্টছত সোমাইছে। যিসকলে এইবাৰ এইখন যাৰ চেলাৰী হয় বা যিসকলে এইবাৰ নতুনকৈ অসম পুলিচত সোমাইছে সেইসকলে এইখিনি চেলাৰী পাইছে। বাকী ধুনীয়াকৈ বুজি পালা চাগে, বহুত লাহে লাহেকৈ বুজাই দিলোঁ। যিসকলে নতুনকৈ এইবাৰ ইণ্টাৰভিউ মাৰিবা তোমালোকৰ প্ৰায় ইমান মানে চেলাৰী পাবা। ইয়াতকৈ অলপমান বেছি পাবা যদি 2-1 বছৰ দেৰিকৈ ভৰ্তি হয় জইনিং হয়, তেতিয়ালৈকে অলপ চেলাৰী নিশ্চয় বাঢ়িব DA2। যেনেকৈ ইয়াৰ আগৰ বছৰ গ্ৰেড 4ত সোমোৱাখিনি ষ্টাৰ্টিং চেলাৰী পাইছিলে অসম পুলিচৰ 23,884, কিন্তু এইবাৰ পালে চাওক ষ্টাৰ্টিং চেলাৰী 25,300। আৰু নতুনকৈ যিসকলে এইবাৰ সোমাবা সেইসকলৰ প্ৰায় 28,000 প্লাছ হৈ যাব। একচুৱেলি ইহঁতৰ আৰু এটা প্লাছ হ'ব লগা আছে। এইটো চাওক HR ইয়াৰ আগৰ বছৰ যিখিনি ল'ৰা সোমাইছিলে HR-টো প্ৰথম মাহৰ পৰাই পাইছিলে, কিন্তু ইহঁতে কিয় পোৱা নাই এইটো বুজি পোৱা নাই। হয়তো পাব 2-এদিনৰ পিছত চাগে, 2-এমাহ পিছত নিশ্চয় ইহঁতৰো এইটো লাগু হৈ যাব। আৰু এইটো লাগু হ'লে ইহঁতে জেগা লৈ অলপ বেলেগ পায়। যেনেকৈ ধৰি লওক গুৱাহাটীত থাকিলে 10%, যোৰহাটত থাকিলে 8%, বা কিছুমান গ্ৰামীণ এলেকাত থাকিলে 7%। তেনেকৈ প্ৰায় এইখিনি বেছিক পে যদি 7% মান ওলায় প্ৰায় 1100 মান টকা হয়, মানে 25,000ৰ লগত 1100 টকা আৰু প্লাছ হ'ব। বাকী নিশ্চয় বুজি পালা। টোটেল চেলাৰী মানে যি নহওক এতিয়া বৰ্তমান চেলাৰী পাইছে একাউণ্টছত পাইছে, গ্ৰছটো বাৰু নকওঁ, টোটেল একাউণ্টছত পাইছে 25,347 টকা। আৰু বাকী এইখিনি চাই নিশ্চয় বুজি পালা যে সিহঁতে চেলাৰী পাৰে 25,347 টকা। আৰু লগতে যিখিনিয়ে গ্ৰেড 4তে হওক যিখিনি কামাণ্ডো বেটেলিয়নত সোমাইছে সিহঁতে অকণমান ইয়াতকৈ অলপ বেছিকৈ পাব। প্ৰায় কামাণ্ডো এলাউন্স প্ৰায় 3,600 মান টকা, 37,000 মান টকা প্লাছ হ'ব। মানে সিহঁতৰ চেলাৰী প্ৰায় 29,500-700 তেনেকুৱা হ'ব। আৰু বাকী যিসকলে চিভিল ডিফেন্সত সোমাইছে, মানে চিভিল ডিফেন্স মানে কি, যিখিনি হোম এণ্ড চিভিল হোম গাৰ্ডৰ আণ্ডাৰত আৰু চিভিল ডিফেন্সত যেনেকৈ SRF, AICF আছিলে সেইকেইটা ডিপাৰ্টমেণ্টত নাইবা ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি সেইকেইটা ডিপাৰ্টমেণ্টত মানে কি বাকী গ্ৰেড পে বেছিক পে গোটেইখিনি ছেমে হয়, কিন্তু সিহঁতে ৰেচন মানিটো নাপায়। সেইটো কাৰণে তাতে চেলাৰীটো অকণমান কম পাব, মানে কি 2500 টকা ৰেচন মানিটো নাপায়, বাকী ছেমে হয়। আৰু লগতে কামাণ্ডো বেটেলিয়নত যিখিনি সোমাইছে সেইখিনি কামাণ্ডো এলাউন্সটো এক্সট্ৰা পাব। আৰু যিখিনি APBNত সোমাইছে সেইখিনিতো দেখাই দিলোঁ। বাকী কোনো ডাউট নাথাকিলে চাগে চেলাৰী কিমান পাবা নতুনকৈ সোমালে। আৰু ইয়াৰ এইবাৰ যিসকলে সোমাবা আকৌ বেছিকৈ পাবা সেইসকলে, কাৰণ তেতিয়ালৈকে DA2 আকৌ বাঢ়ি যাব, নাইবা ৰিভাইজ হ'বলৈ গৈ আছে। তোমালোকে জইন হোৱালৈকে চাগে 8P লাগি যাব, তেতিয়াতো চেলাৰী ডাবলে হৈ যাব। বাকী যি নহওক এতিয়া কিমান চেলাৰী পাইছে কোনো ডাউট নাথাকিব। বাকী আজি ধুনীয়াকৈ বুজাই দিলোঁ আৰু পিছলৈকে ভিডিঅ' বনাই যাম, যিহেতু এতিয়া এপ্লাই হৈ গ'ল। বাকী কেনেকৈ কি প্ৰচেছ হ'ব যি জানিব বিচাৰা কমেণ্ট কৰিবা, যি ট্ৰেডৰ বিষয়ে হওক বা ABUBৰ বিষয়ে হওক, যিখিনি জানিব বিচাৰা কমেণ্ট কৰিবা, মই তাৰে ভিডিঅ' সহকাৰে এনচাৰ কৰিম। বাকী যদি ইনফৰমেশ্যনখিনি পাই ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ছাবস্ক্ৰাইবাৰ বহুত কম হৈ আছে। লগতে এটা লাইক কৰি দিবা আৰু লগতে লগ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।